মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজিৰ ভিডিঅ'টোত সপ্তম শ্ৰেণীৰ গণিত পাঠ্যক্ৰমৰ অনুশীলনী 2.5ৰ বাকিখিনি কুৱেশ্যন আলোচনা কৰিম। ইয়াৰে আগৰ পাৰ্টত কুৱেশ্যন নম্বৰ 1 আৰু 2টো সমাধান কৰিছিলোঁ। সেইখিনি যদি চোৱা নাই, ভিডিঅ' লিংক ডেছক্ৰিপশ্যনত দিয়া হৈছে, তাত গৈ পেলাই এইখিনি কুৱেশ্যন চাই ল'ব পাৰিব। তো ইয়াতে আমি কুৱেশ্যন নম্বৰ 3, 4, 5 তেনেকুৱাকৈ বাকিখিনি কুৱেশ্যন আলোচনা কৰিম। আৰু ইয়াৰে পিছৰ অনুশীলনীবিলাক এইদৰে লাভ কৰি থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবা আৰু বেল বাটনটো দবাই ৰাখিবলৈ নাপাহৰিবা। পলম নকৰি কুৱেশ্যনখিনি লৈ আহিছোঁ। কুৱেশ্যন নম্বৰ 3টো দিয়া আছিলে হৰণফল নিৰ্ণয় কৰা, ফাইণ্ড দ্য কোটেণ্ট। প্ৰথমটো দিয়া আছে 0.5 হৰণ 0.25। এইখিনি মই পেন এণ্ড পেপাৰ কৰি দেখুৱাইছোঁ যাতে লিখাত বুজাত সুবিধা হয়। ঠিক আছে, প্ৰথমটো কুৱেশ্যন সমাধান কৰি দেখুৱাইছোঁ। এতিয়া কুৱেশ্যন নম্বৰ 3.1টো দিয়া আছে 0.5 হৰণ 0.25। তো এইটো দশমিকত আছে, আমি ইয়াক ভগ্নাংশলৈ নিব লাগিব। ডেচিমেল নাম্বাৰটো 0.5 ইয়াতে দশমিকৰ পিছত এটা সংখ্যা আছে, গতিকে এইটো হ'ব 10/5। এইটো হৰণ চিন থাকিব। নেক্সট 0.25 ইয়াতে দশমিকৰ পিছত দুটা সংখ্যা আছে, গতিকে তলত হ'ব 100 আৰু ওপৰত হ'ব 25/100। এতিয়া আমি যেতিয়া হৰণ চিন থাকে এইটো আমি পূৰণ চিন দিলে ইয়াৰে পিছৰ নাম্বাৰটো ওলোটা হৈ যাব, গতিকে ইয়াতে পূৰণ চিন দিয়াৰ লগে লগে 100টো ওপৰত যাব আৰু 25টো তলত আহিব। তেতিয়া আমি কটাকটি কৰিম। ইয়াতে চোৱা 0 এটা আছে তলত আৰু ওপৰত এটা 0 কটাকটি যাব। নেক্সট 5এৰে আমি 25ক কটাকটি কৰিব পাৰিম। 5 1 = 5, 5 × 5 25। এতিয়া 5এৰে আমি 10ক হৰণ কৰিব পাৰিম। 5 × 2 10, অৰ্থাৎ ওপৰত থাকিলে 1 × 2 এইবিলাকত 1 থাকিব, তো 1টো পূৰণ নকৰিলে হ'ব। ওপৰত 2 × 1 = 2টো হ'ব এনচাৰ। 2 হৈ গ'ল। এতিয়া নাম্বাৰ 2 কুৱেশ্যনটো লৈ আহিছোঁ। 2 নাম্বাৰটো চোৱা, ইয়াতে দিয়া আছে 8.64 হৰণ 0.2। তো 8.64 ইয়াতে দশমিকৰ পিছত দুটা সংখ্যা আছে, গতিকে ইয়াতে হ'ব 100/864 হৰণ 0.2 অৰ্থাৎ 10/2। এতিয়া আমি এইটো পূৰণ চিনৰ ঠাইত হৰণ চিনৰ ঠাইত পূৰণ চিন লিখিম, অৰ্থাৎ 864 ইয়াতে পূৰণ চিন দিলে এইটো ওলোটা হৈ যাব, 10টো ওপৰত যাব আৰু 2টো তলত আহিব। ইয়াতে চোৱা 0 0 কটাকটি যাব, 0 আৰু 0 কাটিলে এতিয়া ইয়াতে 10 থাকিলে ইয়াতে 2 থাকিলে, আমি 2ৰে ওপৰটোক ডিভাইড কৰিম। তো 2ৰে এইটো কটাকটি কৰিলে হ'ব 2 4 = 8, 2 3 = 6, 2 2 = 4, 432 432 থাকিলে ওপৰত আৰু তলত থাকিলে 10। এতিয়া 10ৰে এইটো হৰণ কৰিলে কি হ'ব, এটাৰ আগত দশমিক আহিব, অৰ্থাৎ 43.2 হ'ব এনচাৰ। 43.2 যিহেতু 10 আছে তলত, গতিকে এটাৰ আগত দশমিক আহিব, এইটো হৈ যাব এনচাৰ 3 নম্বৰৰ 2টো। নেক্সট 3 নম্বৰটো চোৱা, 32.94 হৰণ 0.4। ইয়াতে দুটাৰ পিছত দশমিক আছে, দুটাৰ আগত, গতিকে 100 হ'ব। 3294 হ'ব 100 হৰণ 0.4টো লিখিব পাৰিম আমি 10/4। এতিয়া এইটো লিখিব লাগিব 3294/100 আৰু ইয়াতে হৰণ চিনৰ ঠাইত যদি আমি পূৰণ চিন দিওঁ তেতিয়া এইটো ওলোটা হৈ যাব, 10টো ওপৰত যাব, 10টো আৰু তলত 4টো আহিব। এতিয়া কটাকটি কৰিব লাগিব। ইয়াতে চোৱা 0 আৰু ওপৰত 0 এটা কটাকটি যাব। নেক্সট 4এৰে এইটো ডিভাইড যাবনে চাই লোৱা। এতিয়া এইটো 4এৰে হৰণ নাযায়, কিন্তু আমি 2এৰে কটাকটি কৰিব পাৰোঁ, নকৰোঁ বাৰু, ডাইৰেক্টলি আমি পূৰণ কৰিম। তলত ৰৈছে 10 আৰু এইফালে 4, অৰ্থাৎ 10 × 4 40 হ'ব আৰু ওপৰত হ'ব এইফালে 1 থাকিলে এইটো 3294। এতিয়া আমি 40ৰে 3294ক আমি হৰণ কৰিম আৰু যিটো পাম সেইটো ইয়াতে এনচাৰ হ'ব। ছাইডত এইটো কৰি দেখুৱাইছোঁ, 40ৰে আমি হৰণ কৰিম 3294। এতিয়া 40ৰে 32 হৰণ নাযাব, তো 9লৈকে লৈছোঁ। যদি আমি 8 বাৰ দিওঁ, 8 × 0 0, 8 × 4 32, অৰ্থাৎ 320 হ'ব। এতিয়া আমি এইখিনি মাইনাছ কৰিম, তো মাইনাছ কৰিলে হ'ব 9 হ'ব আৰু এইটো 4টো তলত নামি আহিব 94। তো 94ক আমি কিমান বাৰ দিব পাৰিম, 40 × 2 কৰিলে হ'ব 80। তাৰপিছত মাইনাছ কৰিব লাগিব আকৌ, এইবাৰ মাইনাছ কৰিলে হ'ব 4ৰ পৰা 0 গ'লে 4, 8 9ৰ পৰা 8 গ'লে 1, অৰ্থাৎ 14 হ'ব। এতিয়া এইটো হৰণ নাযাব, গতিকে আমি দশমিক দিব লাগিব। দশমিক দিলে এটা 0 আহিব, 140 হৈ গ'ল। তো 140ক আমি 3 বাৰ দিব পাৰিম, 3 দিলে হ'ব 3 × 40 120। 120 হ'লে এইটো মাইনাছ কৰিলে হ'ব 0, 4ৰ পৰা 2 গ'লে 2, অৰ্থাৎ 20 থাকিলে, যিহেতু দশমিক দিয়া আছে আৰু এটা 0 আহিব, 200 হৈ গ'ল। তো 200ক 4ৰে 40ৰে আমি হৰণ কৰিলে হ'ব
5 into 40 200 so 200 হৈ গ'ল এতিয়া ৰিমাইণ্ডাৰ নাথাকিব এনসাৰটো হ'ব আমাৰ 82.35 এতিয়া আমি ইয়াতে লিখিব পাৰিম 82.35 এইটো হ'ব এনসাৰ নাম্বাৰ 3 নেক্সট 4 নাম্বাৰটো লৈছো 4 নাম্বাৰটো চোৱা 329.4 হৰণ 0.04 তো এইটো দশমিকত আছে আমি এইটো ভগ্নাংশলৈ নিম তো ফ্ৰেকশনত নিলে হ'ব দশমিকৰ পিছত এটা আছে গতিকে 10 ভাগেৰ হ'ব 3294 হৰণ ইয়াতে দশমিকৰ পিছত দুটা আছে গতিকে ইয়াতে হ'ব 100 ভাগৰ 4 হ'ব 4 তো এতিয়া এইটো লিখিম 3294 বাই 10 ইনটু দিলে উলটা হৈ যাব 100 টো ওপৰত যাব আৰু তলত আহিব 4 এতিয়া 80 কটাকটি যাব আৰু 4 এৰে আমি এটুক হৰণ কৰিব পাৰিম নে চোৱা তেতিয়া নিচিনাকৈ এটো 4 এৰে কটাকটি না যাব গতিকে আমি তলৰখিনি পূৰণ কৰিম আৰু ওপৰৰ পূৰণ কৰিম তেতিয়া হ'ব 4 into 1 4 থাকিব তলত আৰু ওপৰত হ'ব 3294 into 10 ডলৰ এটো পূৰণ কৰিলে এটা 0 এটা আহিব অৰ্থাৎ 32940 হ'ব তো এইখিনি আমি 4 ৰে হৰণ কৰিম তো এফালে এটো কৰি দেখুৱাইছো 4 এৰে আমি 32940 এক হৰণ কৰিম তো হৰণ কৰিলে যেটো হ'ব হেতু হ'ব आंसर তেতিয়া নিচিনা একে হ'ব প্ৰায় হৰণটো এইটো নিচিনা হ'ব খালি ইয়াতে দশমিকটো নাহিব কৈ দেখুৱাইছো ইয়াতে 4 এৰে এইটো 4 into 8 32 next 9 to নামি আহিব 4 into 2 8 minus কৰিলে 1 আহিব next এইটো 4 to নামি আহিব 14 তো 14 ক আমি দিব পাৰিম 3 দিব পাৰিম তো 4 3 গুণ 12 তো 12 হৈ গ'ল তো 12 হলে মাইনাস কৰিলে 2 হ'ব এই 0 to নামি আহিব 20 4 into 5 4 5 যা 20 ৰিমাইন্ডাৰ 0 হ'ব অৰ্থাৎ আমাৰ এনসাৰটো হৈ গ'ল 8235 তো এইটো হ'ব উত্তৰ 8235 এইটো হ'ব এনসাৰ ঠিক আছে নাম্বাৰ 5 ইয়াতে দিয়া আছে 76.5 হৰণ 0.15 তো ইয়াতে দশমিকৰ পিছত এটা সংখ্যা আছে গতিকে 10 ভাগেৰ হ'ব 10 ভাগেৰ 765 আৰু এইফালে দশমিকৰ পিছত দুটা সংখ্যা আছে গতিকে একৰ পিছত দুটা শূন্য অৰ্থাৎ 100 আহিব তলত আৰু ওপৰত হ'ব 15 এতিয়া মাজত যেটো হৰণ চিন আছে এটো আমি পূৰণ চিন লিখিলে এটো উলটা হৈ যাব 100 টো ওপৰত যাব তলত আহিব 15 এতিয়া 00 কটাকটি যাব নেক্সট আমি যদি এটো 5 এৰে হৰণ কৰো 5 into 3 15 5 into 2 10 ঠিক আছে এতিয়া 3 ৰে এটো কটাকটি যাব না সোৱা 3 into 2 6 3 into 5 এটো 3 ৰে যদি আমি হৰণ কৰো 3 1 যা 3 3 into 2 6 1 16 হ'ব 3 into 5 15 1 15 হ'ব 3 into 5 15 অৰ্থাৎ 3 ৰে আমি এটো যদি কটাকটি কৰো 255 পাম অৰ্থাৎ ওপৰত থাকিলে 255 into 2 255 into 2 কৰিলে কিমান হ'ব আৰু তলত 1 into 1 1 হ'ব এটো নিলিখিলে হ'ব ঠিক আছে এটা 255 into 2 কৰিম 25 যা 10 10 or 0 হ'ব 1 কেৰি হ'ব 25 যা 10 plus 1 11 or 1 হ'ব 1 কেৰি হ'ব 2 2 যা 4 plus 1 5 5 1 0 5 1 0 হ'ব आंसर হৈ গ'ল এটো 5 নাম্বাৰ নেক্সট 6 নাম্বাৰটো চোৱা 48.56 হৰণ 3.2 ইয়াতে দশমিকৰ পিছত দুটা সংখ্যা আছে গতিকে এইটো হ'ব 100 ভাগৰ 4856 হৰণ ইয়াতে দশমিকৰ পিছত এটা আছে গতিকে 10 ভাগৰ 32 32/10 এতিয়া আমি এটো যদি পূৰণ চিন দিও 4856 by 100 ইনটু দিলে 10 টো ওপৰত যাব আৰু 32 টো তলত আহিব এতিয়া 80 কটাকটি যাব তলত থাকিলে 32 এখানে আমি তলত দুটা পূৰণ কৰিম 32 into 10 কৰিলে হ'ব 320 আৰু ওপৰটো পূৰণ কৰিলে হ'ব 100 পূৰণ কৰিলে একে থাকিব 4856 এতিয়া আমি 320 ৰে 4856 ক হৰণ কৰিম আৰু হৰণ কৰি কিনে যেটো পাম হেতু হ'ব आंसर 320 ৰে ইয়াতে আমি এবাৰ দিব পাৰিম 1 দিলে হ'ব 320 তে মাইনাস কৰিলে 5 ৰ পৰা
0 গ'লে 5 হ'ব 8 ৰ পৰা 2 গ'লে হ'ব 6 4 ৰ পৰা 3 গ'লে হ'ব 1 165 আৰু 6 টো ইয়াতে তলত নামি আহিব তো এতিয়া 320 এটো আমি কিমান বাৰ দিব পাৰিম ইয়াতে যদি 5 দিও 5 into 0 5 5 into 2 10 1 carry হ'ব 5 into 3 15 15 plus 1 16 এটা মাইনাস কৰিলে 6 হ'ব আৰু ইয়াতে 5 ৰ পৰা 0 গলে হ'ব 5 আৰু এফালে 0 0 তো 56 থাকিলে ইয়াতে যদি আমি এটা দশমিক দিও এটা শূন্য আহিব এটা আমি কিমান বাৰ দিব পাৰিম 300 আছে ইয়াতে 500 আছে যদি দুবাৰ দিও 600 হৈ যাব বেছি হৈ যাব গতিকে আমি এবাৰ দিব পাৰিম 1 দিলে হ'ব 320 এটা আমি মাইনাস কৰি দিম এইখিনি তো মাইনাস কৰিলে 0 6 ৰ পৰা 2 গলে হ'ব 4 ইয়াতে 5 ৰ পৰা 3 গলে হ'ব 2 অৰ্থাৎ 240 হৈ গল আৰু পয়েন্ট আছে যেটো আৰু এটা 0 আহিব তো এতিয়া 320 ৰ আমি কিমান বাৰ দিব পাৰিম এটো 7 দিব পাৰিম তো 7 দিলে হ'ব 7 0 7 into 2 14 14 or 4 হ'ব 1 carry হ'ব 7 into 3 21 plus 1 22 তো মাইনাস কৰিলে ইয়াতে 0 ইয়াৰ পৰা এক থাৰ গলে 10 হ'ব 10 ৰ পৰা 4 গলে 6 ইয়াতে 3 থাকিলে 3 পৰা 2 গলে 1 আকৌ 160 হ'ব তো পয়েন্টৰ পিছত দুটা উলালে হ'ব এটাত এনসারটো হ'ব 15.17 এবা পয়েন্টৰ পিছত নেক্সট নাম্বাৰটো উলিয়াব পাৰে এটা 160 ইয়াতে 320 ৰে হৰণ না যাব গতিকে আমি 0 এটা দিব পাৰিম যেটো দশমিক দিয়া আছে তো এতিয়া কিমান বাৰ যাব এটো আমি যদি 5 দিও তো 5 দিলে 5 into 0 5 5 2 is 10 0 1 carry হ'ব next 5 into 3 15 plus 1 16 তো এটা 0 হ'ব অৰ্থাৎ 15.175 তিনটা উলিয়ালে এনেকুৱা হ'ব আনসারটো নেক্সট টু লৈছো নেক্সট হৈছে 7 নম্বৰ ইয়াত দিয়া আছে 841.26 হৰণ 0.3 এইটো দশমিকত আছে ডেসিমেল নাম্বাৰটো আমি যদি ফ্ৰেকশনত নিও তেতিয়া হ'ব 84126 আৰু তলত হ'ব 100 হৰণ 3/10 এতিয়া এইটো আমি পুৰাণ চিন দিলে ওলটা হৈ যাব 84126 into 10 to উপৰত যাব 3 to তলত আহিব ইয়াৰে এটা 0 ইয়াৰে এটা 0 কটাকটি যাব তে 3 ৰে যদি হৰণ যায় আমি চাই লও 3 to just 6 2 বাকি থাকিব 24 3 into 8 24 1 ত বানা যাব 0 দি দিলো 12 12 of 3 into 4 12 3 into 2 6 তিনি ৰেটো আমি যেটো কটাকটি কৰে এনেকুৱা ধৰণৰ হ'ব এটা 3 1 3 বাইটো তোমালোকে এফালে হৰণ কৰি চালে চাব পাৰা তিনি ৰে আমি যদি এইটো হৰণ কৰো অৰ্থাৎ 84126 হৰণ কৰিলে আমি এইটো পাম কেনেকৈ পাম 3 2 যা 6 মাইনাস কৰিলে হ'ব 2 4 টো নামি আহিব ওপৰৰ পৰা 24 3 into 8 24 এতিয়া 1 টো নামিব 1 ত বাৰ না যায় কাৰণ আমি 0 এটা দিব লাগিব নেক্সট 2 টো নামিব 12 হক 3 ৰে 3 4 যা 12 মাইনাস কৰিলে আকৌ 0 আহিব আৰু 6 টো নামি আহিব তো 6 ক 3 ৰে 2 বাৰ যাব অৰ্থাৎ 28042 এইটো দীৰ্ঘ নিয়মত হৰণ কৰিলে এনেকুৱা হ'ব আৰু এটা মই ছুটি নিয়মত কটাকটি কৰি দেখুৱাইছো এতিয়া তলত 10 আছে গতিকে এটাৰ আগত দশমিক আহিব অৰ্থাৎ লাষ্টৰ ফালৰ পৰা এটা আগত দশমিক দিব লাগিব আমি 2804.2 হ'ব ইয়াৰে এনসার ঠিক আছে এইটো হৈ গল আমাৰ 7 নাম্বাৰ নেক্সট 8 নাম্বাৰটো চোৱা 0.25 হৰণ 0.5 এটা আমি ভগ্নাংশত লিখিলে 25 বা 100 হ'ব আৰু হৰণ 10 ভাগৰ 5 এতিয়া এইটো 25 by 100 ইনটু দিলে 10 টো ওপৰত যাব আৰু 5 টো তলত আহিব এতিয়া ইয়াৰে 0 এটা কটাকটি যাব তাৰ পিছতে 5 এৰে যদি আমি 25 ক কটাকটি কৰো 5 5 যা 25 5 1 যা 5 এটা তলত থাকিলে 10 into 1 10 আৰু ওপৰত থাকিলে 5 into 1 5 এতিয়া 5 by 10 আমি ইয়াক লিখিব পাৰিম 0.5 এটো হ'ব आंसर ঠিক আছে এখিনি হৈ গল আমাৰ হৰণফল উলিওৱা এতিয়া নেক্সট কোৱেশ্চনটো লাইছো নাম্বাৰ 4 টো দিয়া আছে 5.5 মিটাৰ কাপোৰৰ দাম 547.25 টকা হলে 1 মিটাৰ কাপোৰৰ দাম কিমান এইটো মই সমাধান কৰি দেখুৱাইছো 4 নাম্বাৰ 5.5 মিটাৰ কাপোৰৰ দাম 547.25 টকা এতেকে 1 মিটাৰ কাপোৰৰ দাম হ'ব
1 মিটাৰ কাপোৰৰ দামটো হ'ব এইটো আমি 5.5 এৰে হৰণ কৰিব লাগিব তো 547.25 হৰণ 5.5 এইটো হ'ব এতিয়া আমি এইটো দশমিকৰ পৰা ভগ্নাংশত লিখিম আগৰখিনি নিচিনাকৈ ইয়াতে দুটাৰ আগত দশমিক আছে গতিকে তলত হ'ব 100 আৰু ওপৰত হ'ব 54725 হৰণ এইটো হ'ব 10 ভাগৰ 55 55 এতিয়া এটা আমি পূৰণ চিন দিলে কটাকটি কৰিব পাৰিম 54725 by 100 into 10/55 ইয়াৰে এটা 0 ইয়াৰে এটা 0 কটাকটি গ'ল নেক্সট আমি যদি 5 এৰে কটাকটি কৰোঁ তো 5 into 1 5 5 into 1 5 অৰ্থাৎ 5 11 যা 55 আৰু 5 এৰে এইটো যদি আমি হৰণ কৰোঁ 5 into 1 5 নেক্সট 4ত বাৰ না যাব 0 দিব লাগিব 47 হৈ গ'ল 5 into 9 45 2 ৰ'ব 22 5 into 4 22 ৰ'ব 25 5 5 যা 25 তো এইটো চাই নম্বৰত হৰণ কৰিলে কৰি ল'ব পাৰা দীৰ্ঘ নিয়মত মই ডাইৰেক্টলি কটাকটি কৰিছোঁ এতিয়া তলত থাকিলে 10 আৰু 11 10 into 11 কৰিলে হ'ব 110 110 হ'ব আৰু ওপৰত থাকিলে 10945 into 1 অৰ্থাৎ 10945 এতিয়া আমি এইটোৰে এইটো হৰণ কৰিলে যিটো হ'ব এইটো হ'ব 1 মিটাৰ কাপোৰৰ দাম এইফালে সাইডত কৰি দেখুৱাইছোঁ মই এইটো 110 হৰণ 10945 110 আছে এইটো ইয়াতে বাৰ না যাব ইয়ালৈকে দিব লাগিব তো ইয়ালৈকে যদি দিওঁ আমি 9 দিব পাৰিম ইয়াতে 9 দিলে 9 0 যা 0 হ'ব 9 into 1 9 9 into 1 9 এইখিনি মাইনাস কৰিলে হ'ব 4 9 ৰ পৰা 9 গ'লে হ'ব 0 10 ৰ পৰা 9 গ'লে হ'ব 1 104 আৰু 5 টো নামিব ইয়াতে এতিয়া ইয়াতে হৈ গ'ল 1045 তো ইয়াতে আকৌ আমি 9 দিব পাৰিম 9 দিলে হ'ব 990 মাইনাস কৰিলে হ'ব 5 নেক্সট ইয়াৰ পৰা 1 কেৰি কৰিলে হ'ব 14 14 ৰ পৰা 9 গ'লে হ'ব 5 অৰ্থাৎ 55 থাকিব পইণ্ট দিলে তা 0 আহিব এতিয়া 11 আৰু ইয়াতে 550 আছে গতিকে ইয়াতে আমি 5 দিলে 5 0 0 5 5 এতিয়া এইখিনি মাইনাস কৰিলে 0 হ'ব অৰ্থাৎ 99.5 আনসাৰটো হ'ব 99.5 টকা ইমান টকা হ'ব প্ৰতি মিটাৰৰ দাম 1 মিটাৰৰ দামটো হ'ব 99 টকা 50 পইচা এইটো হ'ব আনসাৰ 4 নম্বৰটো নেক্সট 5 নম্বৰটো দিয়া আছে এখন গাড়ীয়ে 3.5 ঘণ্টাত 150.5 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিলে 1 ঘণ্টাত কিমান দূৰত্ব অতিক্ৰম কৰিব এইটো নিৰ্ণয় কৰিব দিছে তো এইটোতো আমি 150.5 কিলোমিটাৰক 3.5 ঘণ্টাৰে হৰণ কৰিব লাগিব তেতিয়া 1 ঘণ্টাত কিমান হ'ব এইটো ওলাই যাব এইটো কৰি দেখুৱাইছোঁ 3.5 ঘণ্টাত যায় 150.5 কিলোমিটাৰ এতেকে 1 ঘণ্টাত যাব সমান 150.5 কিলোমিটাৰ হৰণ 3.5 এতিয়া এইটোক আমি দশমিকত আছে ভগ্নাংশত লিখিলে হ'ব এটাৰ আগত দশমিক আছে গতিকে 10 ভাগেৰ 1505 হ'ব আৰু হৰণ এইটো হ'ব 10 ভাগৰ 35 এতিয়া 1505 by 10 এইটো ইনটু দিলে এইটো উল্টা হৈ যাব অৰ্থাৎ প্ৰতিক্ৰম হ'ব ওপৰত হ'ব 10 আৰু তলত হ'ব 35 এতিয়া এইটো 0 কটাকটি যাব নেক্সট 5 এৰে আমি এই দুটা কটাকটি কৰিব পাৰিম 5 এৰে 35 ক কাটিলে হ'ব 5 into 7 35 আৰু ইয়াতে 5 into 3 15 নেক্সট 0 5 into 1 5 এতিয়া 7 এৰে এইটো কটাকটি যাব না চোৱা 7 এ যদি আমি এইটো হৰণ কৰোঁ বা ইফালে সাইডত হৰণ কৰি চালে চাব পৰা 301 ইয়াক 7 এৰে হৰণ কৰিলে 7 into 4 28 হ'ব মাইনাস কৰিলে 2 আহিব এইটো 1 টো নাহিব 21 অৰ্থাৎ 7 into 3 হ'ব 21 অৰ্থাৎ এইখিনি কটাকটি কৰিলে অৰ্থাৎ 7 এৰে এইটো কাটিলে হ'ব 43 কিলোমিটাৰ 1 ঘণ্টাত যাব 43 কিলোমিটাৰ এইটো হৈ গ'ল 5 নম্বৰটো ঠিক আছে নেক্সট 6 নম্বৰটো লৈ আহিছোঁ
6 নম্বৰ কুৱেশ্যনটো দিয়া আছে পাইকাৰী দৰত 10 কিলোগ্ৰাম আলুৰ মূল্য 186.50 টকা হ'লে প্ৰতি কিলোগ্ৰাম আলুৰ মূল্য কিমান হ'ব এইটো আমি উলিয়াব লাগে ইয়াক আমি 10 ৰে হৰণ কৰিব লাগিব তেতিয়া প্ৰতি কিলোগ্ৰামত মূল্যটো ওলাব 10 কিলোগ্ৰাম আলুৰ মূল্য 186.50 টকা এতিয়া 1 কিলোগ্ৰাম আলুৰ মূল্যটো উলিয়াব লাগে তো 1 কিলোগ্ৰাম আলুৰ মূল্য হ'ব 186.50 ইয়াক আমি হৰণ কৰিব লাগিব 10 ৰে এতিয়া এইটো আমি ভগ্নাংশত লিখিলে হ'ব 18650 বাই 100 আৰু এইটো হৰণ 10 আছে তো 10 লিখিছোঁ এতিয়া এইটোক আমি যদি পূৰণ দি দিওঁ তেতিয়া ওলোটা হৈ যাব 18650 তলত 100 থাকিলে ইনটু দিলে এইটো 10 ভাগৰ 1 হ'ব 1/10 এতিয়া এইটো 0 কটাকটি যাব 100 ৰে আমি যদি এইটো হৰণ কৰোঁ তো দুটাৰ আগত দশমিক আহিব অৰ্থাৎ শেষৰ ফালৰ পৰা দুটা ইয়াতে হ'ব দশমিকটো 18.65 ইমান টকা প্ৰতি কিলোগ্ৰাম আলুৰ মূল্যটো হ'ব 18 টকা 65 পইচা 18.65 এনসাৰ হ'ব নেক্সট 7 নম্বৰটো চোৱা এখন বৰ্গাকৃতিৰ পাচলি বাৰীৰ পৰিসীমা দিয়া আছে 76.8 মিটাৰ পাচলি বাৰীখনৰ এটা কাষৰ দৈৰ্ঘ্য কিমান আমি জানো যে বৰ্গ এটাৰ চাৰিটা সাইড বা চাৰিটা কাষৰ দৈৰ্ঘ্যটো সমান সমান থাকে গতিকে ইয়াতে টোটাল পৰিসীমাটো চাৰিওফালৰ যেটো দৈৰ্ঘ্য এটো দিয়া আছে ইয়াক আমি 4 ৰে হৰণ কৰিব লাগিব 76.8 হৰণ 4 চাৰিটা সাইড আছে যেটো সাইড এটো হৰণ কৰিলে আমি আনসাৰটো পাই যাম এটো 7 নম্বৰটো তেনেকুৱাকৈ কৰি দেখুৱাইছো মই পৰিসীমা দিয়া আছে বৰ্গটো 76.8 মিটাৰ এটা কাষৰ দৈৰ্ঘ্যটো হ'ব যেহেতু বৰ্গ এটা চাৰিটা কাষ সমান সমান থাকে গতিকে আমি 4 ৰে এটো হৰণ কৰিব লাগিব এতিয়া এটো হ'ব 768/10 হ'ব যেহেতু এটাৰ আগত দশমিক আছে আৰু এটো পূৰণ দিলে 4 ভাগৰ 1 হ'ব এতিয়া আমি এটো কটাকটি কৰিব পাৰিম বা আমি এটো পূৰণ কৰিলো তলৰ দুটা পূৰণ কৰিলে হ'ব 10 * 440 ওপৰ হ'ব 768 * 1 768 তে 768 ক 4 ৰে আমি হৰণ কৰিম 768 ইয়াক 40 ৰে হৰণ কৰিম তো 40 ৰে ইয়াতে 1 দিব লাগিব 2 দিলে 80 হৈ যাব 40 হ'ব 40 হলে 6 নেক্সট 7 ৰ পৰা হ'ব 3 হ'ব 8 টো নামি গ'ল তো 368 হল 9 বাৰ দিলে হ'ব 9 * 0 0 9 * 4 36 তো 360 এর পৰা মাইনাস কৰিলে 8 আহিলে দশমিক দি দিলো 80 হৈ গ'ল 40 * 2 80 0 ৰিমাইন্ডাৰ থাকিব 19.2 মিটাৰ হ'ব এইটো আমি হৰণ কৰিলে অৰ্থাৎ প্ৰতিটো বাহুৰ দৈৰ্ঘ্য 19.2 মিটাৰ এইটো 19.2 মিটাৰ এইটো 19.2 মিটাৰ তেনেকুৱা হয় নম্বৰ 8 এটা আলোচনা কক্ষৰ প্ৰস্থটো দিয়া আছে 5.5 মিটাৰ আৰু কালি দিয়া আছে 74.25 বৰ্গ মিটাৰ কক্ষটোৰ দিক কিমান এনেকুৱা ধৰণৰ হ'ব এইটো আয়তাকৃতিৰ হ'ব ইয়াৰে প্ৰস্থটো দিয়া আছে অৰ্থাৎ বহলটো দিয়া আছে 5.5 মিটাৰ দৈৰ্ঘ্যটো কিমান হ'ব আমি উলিয়াব লাগে তো টোটাল কাৰিটো দিয়া আছে ইয়াৰে 74.25 ইয়াক আমি 5.5 মিটাৰৰে হৰণ কৰি দিলে আমি আনসাৰটো পাই যাম এই কক্ষটোৰ কালি দিয়া আছে 74.25 বৰ্গ মিটাৰ আমি জানো যে কক্ষটোৰ কালিটো যেটা আয়তক্ষেত্ৰৰ দৰে হ'ব তো আয়তক্ষেত্ৰ আয়তাকাৰ হ'ব ইয়াৰ দৈৰ্ঘ্য পূৰণ প্ৰস্থ হ'ব দৈৰ্ঘ্য বা দিক পূৰণ প্ৰস্থ সমান 74.25 বৰ্গ মিটাৰ তো এতিয়া ইয়াৰে দিকটো যদি আমি উলিয়াও তো প্ৰস্থটো হেফালে গলে পূৰণ আছিল হৰণ হৈ যাব 74.25 হৰণ 5.5 দিয়া আছে প্ৰস্থ ইমান দিয়া আছে এতিয়া আমি এটো ভগ্নাংশত লিখিম 7425/100 হ'ব আৰু ইফালে হৰণ 5 পইণ্ট উঠাই দিলে 55/10 হ'ব এতিয়া 7425/100 ইনটু দিলে 10 টো ওপৰত যাব আৰু 55 তলত আহিব এতিয়া এইটো 0 কটাকটি যাব আৰু 5 ৰে আমি এখিনি কটাকটি কৰিব পাৰো যদি 5 ৰে কটাকটি কৰো বা পূৰণ কৰি দিলে হ'ব এইখিনি তলত দুটা পূৰণ কৰিলে হ'ব 10 * 55 তো 550 হ'ব আৰু ওপৰত এইটো 1 লগত পূৰণ কৰিলে একে থাকিব 7425 এটা এইখিনি আমি হৰণ কৰিলে যেটো হ'ব হেইটো হ'ব आंसर হৰণটো মই কৈ দেখুৱাইছো এফালে 7425 ইয়াক হৰণ কৰিম আমি 550 ৰে ইয়াতে 1 বাৰ দিলে 550 আহিব মাইনাস কৰিলে হ'ব 2 ইয়াৰ পৰা থাৰ কৰিলে 14 ৰ পৰা 5 গলে হ'ব 9 ইয়াতে 6 থাকিলে 6 ৰ পৰা 5 গলে হ'ব 1 তে 5 টো আহিলে ইয়াতে
এতিয়া আমি যদি 4 বাৰ দিও 20 হৈ যাব নহব 3 বাৰ দিব লাগিব 3 * 0 0 3 5 * 15 5 1 carry 5 3 * 15 plus 1 16 এতিয়া আকৌ মাইনাস কৰি লব 5 5 ইয়াৰ পৰা 1 carry হলে 12 12 ৰ পৰা 5 গলে হ'ব 7 8 ৰ পৰা 6 গলে হ'ব 2 আমি এটা পয়েন্ট দিম পয়েন্ট দিলে 0 এটা আহিব এতিয়া আমি দিব পাৰিম 5 বাৰ 5 0 5 5 5 * 25 5 carry equal to 5 * 5 25 25 plus 2 27 তে রিমাইন্ডার 0 থাকিব অর্থাৎ आंसर হ'ব 13.5 মিটার সো ইয়াতে হ'ব 13.5 মিটার এটো হ'ব দিক প্ৰশ্নটো দিয়া আছিল 5.5 মিটাৰ আৰু দিকটো হ'ব 13.5 মিটাৰ ঠিক আছে ইয়াৰ পিছত ভিডিঅ' বিলাক লাভ কৰি থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব ধন্যবাদ